নমস্কাৰ। আজি আমি যোৱা ৩০ মাৰ্চ তাৰিখ যি ৩০ মাৰ্চত আমাৰ পৰীক্ষা অনুষ্ঠিত হৈ গ'ল DME নন টেকনিকেল গ্ৰেড 3 ঠিক আছে। এই গ্ৰেড 3 পৰীক্ষা অনুষ্ঠিত হৈ গ'ল। টোটেল প্ৰায় 700 পোষ্ট আছিলে ঠিক আছে। আৰু তাৰ আমি কাট অফ কিমান যোৱাৰ সম্ভাৱনা আছে তাৰ বিষয়ে আমি এটা এনালাইচিছ কৰিম। আৰু ইয়াৰ আগতে কৈ থওঁ যে যোৱাবাৰ যোনটো পৰীক্ষা অনুষ্ঠিত হৈ গৈছিল ছেইম এক্সাম নন টেকনিকেল DME গ্ৰেড 3 তাত আপোনালোকৰ যি কাট অফ কিমান গৈছিল প্ৰায় লোৱেষ্ট কাট অফ 96 গৈছিল ঠিক আছে। লোৱেষ্ট কাট অফ মানে কি আপোনালোকে জানেই যে আমাৰ যিসমূহ ভেকেঞ্চি থাকে ভেকেঞ্চিসমূহ আমাৰ কিছুমান কেটেগৰী ভাগ হৈ থাকে, যেনেকৈ আনৰিজাৰ্ভ কেটেগৰী থাকে, OBC থাকে ঠিক আছে। তাৰপিছত থাকে ST SC তেনেদৰে থাকে ঠিক আছে। গতিকে এই সকলোবোৰ ক্ষেত্ৰত মানে একদম লোৱেষ্ট কাট অফ গৈছিল এই 96 ঠিক আছে। গতিকে আমি যোৱাবাৰ যিহেতু আমাৰ কোনো ধৰণৰ কুৱেশ্যন পেপাৰ ঘৰলৈ আনিব দিয়া নাছিল ঠিক আছে, কুৱেশ্যন পেপাৰ আমাক কি কৰিছিল আমি ছাবমিট কৰিবলগীয়া হৈছিল, তাতে জমা লৈছিল আৰু এইবাৰ আনিবলৈ দিছে ঘৰলৈ ঠিক আছে। এবাৰ ঘৰলৈ আনিব দিছে কুৱেশ্যন পেপাৰখন। গতিকে আমি এনালাইচিছ কৰি চাইছোঁ যে আমি কিমান এটা শুদ্ধ হৈছে আমাৰ। আৰু যোৱাবাৰ যিহেতু কাট অফ তেনেধৰণৰ কোনো তালিকা তেওঁলোকে পাব্লিছ কৰা নাছিল, DME কোনো ধৰণৰ কাট অফ তালিকা পাব্লিছ কৰা নাছিল, কিন্তু মানে একদম লোৱেষ্ট কাট অফ 96 গৈছে বুলি আমি মানে অনুমান কৰিব পাৰিছিলোঁ ঠিক আছে। গতিকে এইবাৰো ঠিক তেনেদৰে কাট অফে হ'ব, কাৰণ যোৱাবাৰৰ যি কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰ নিচিনা ছেইম প্ৰায় একেই চিমিলাৰ কুৱেশ্যন পেপাৰ কুৱেশ্যন পেপাৰ লেভেল যোৱাবাৰৰ নিচিনা সমান বুলিয়ে ক'ব পাৰি। আৰু যদি আপোনালোকে ভালদৰে প্ৰিপেয়াৰ কৰা নাইও তেতিয়াহ'লে আপোনালোকে ধুনীয়াকৈ মানে 40+ এটেম্প কৰিব পাৰিছে। মানে আপোনালোকে এটেম্পটো 50 কৰিছে কিন্তু 40+ আপোনালোকৰ শুদ্ধ হৈ যাব। যদি কপাল বেয়া থাকে তেতিয়াহ'লে কি হ'ব, আপোনালোকৰ মেথছৰ ক্ষেত্ৰত আপোনালোকৰ 2টা ভুল হৈ যাব পাৰে ঠিক আছে। মেথছৰ এইবাৰ কুৱেশ্যন পেপাৰ কিমান আহিছিল গম পাইছে আপোনালোকে, যে মেথছৰ 10টা কুৱেশ্যন আহিছিল। তাৰপিছত ইংলিছৰ আছিল 10টা কুৱেশ্যন। তাৰপিছত GK আছিল কিমানটা আছিল 20টা। তাৰপিছত আৰু এটা আছিল পৰ্চন ছায়েন্স ঠিক আছে। ছায়েন্সৰ কিমান আছিল 10টা কুৱেশ্যন, টোটেল 50টা কুৱেশ্যন আছিল। আপোনালোকৰ যদি লাক বেয়া হ'ব তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ 2টা ভুল হ'ব ঠিক আছে। ইংলিছৰ খুব বেছি আপোনালোকৰ লাক বেয়া থাকিলে 2টা ভুল হ'ব। GK ধৰি লৈছোঁ 2টা আৰু ছায়েন্সৰ ধৰি লৈছোঁ 2টা। গতিকে আপোনালোকৰ 1 2 3 4 ঠিক আছে। আপোনালোকৰ 8টা কুৱেশ্যন মানে একদম নপঢ়াজনেও 8টা কুৱেশ্যনহে ভুল কৰি থৈ আহিব, অৰ্থাৎ আপোনালোকৰ 42টা কাৰেক্ট হ'বই। আৰু যদি 42টা কাৰেক্ট কৰে তাৰ এগেইনষ্টত আপোনালোকে 84 মাৰ্কছ পাবই। আৰু যোনজন ৱেল প্ৰিপেয়াৰ্ড ষ্টুডেণ্ট তেওঁলোকে মানে ইমানখিনি ভুল নকৰে। যদি কাটচিট এই মেথছৰ এটামান ভুল হ'ব পাৰে, নহ'লে বোলে ছায়েন্সৰ এটা, GK এটা, এই 3টামানহে ভুল হ'ব ঠিক আছে। যোনে মানে ৱেল প্ৰিপেয়াৰ্ড ষ্টুডেণ্ট। আৰু ইংলিছৰতো ইমান টান কুৱেশ্যন অহা নাই, তেনেদৰে আপোনালোকে মানে কাট অফ এৰাউণ্ড মানে কিমান যোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ, আপোনালোকে ভালদৰে প্ৰিপেয়াৰ নকৰেও তেতিয়াহ'লে আপোনালোকে প্ৰায় 42টা কাৰেক্ট কৰি থৈ আহিবই, এইটো চিয়'ৰ ঠিক আছে। আপোনালোকে 84 পাবই। আৰু যদি আপোনালোকে ভালকৈ প্ৰিপেয়াৰ কৰিছে তেতিয়াহ'লে আপোনালোকৰ 47টা কাৰেক্ট হোৱাৰ সম্ভাৱনা আছেই মানে। আৰু 47ৰ এগেইনষ্টত আপোনালোকে কিমান মাৰ্কছ পাব ঠিক আছে, আপোনালোকে 94 মাৰ্কছ পাব। গতিকে ইয়াৰ পৰা আমি এইটো এজিউম কৰিব পাৰোঁ যে আপোনালোকে এইবাৰ যদি জেনেৰেলৰ ক্ষেত্ৰত যদি আপোনালোকে 47টা কাৰেক্ট কৰিছে তেতিয়াহ'লে আপোনালোকৰ কোৱালিফাই কৰাৰ সম্ভাৱনা আছে ঠিক আছে। এইটো আনৰিজাৰ্ভ কেটেগৰী। আৰু ৰিজাৰ্ভ কেটেগৰীত ছেইম তেনেকৈ একেধৰণৰ হ'ব। ইয়াত যদি 47 যায় এইটো 46টা কাৰেক্ট হ'ব পাৰে OBC ক্ষেত্ৰত, OBC ST ক্ষেত্ৰত ঠিক আছে। 46টা যদি হয় তেতিয়াহ'লে কিমান হ'বগৈ, এইফালে 94 যদি হয় এইফালে 92 কাট অফ যাব পাৰে। তেনেধৰণৰ মানে এইটোৱে লোৱেষ্ট কাট অফ হ'ব, ইয়াতকৈ কম কাট অফ কেতিয়াও হ'বই নোৱাৰে মানে। আৰু যদি কপাল ভাল থাকে তেতিয়াহ'লে লোৱেষ্ট কাট অফ আহি যাব পাৰে, কিন্তু আমি মানে যোনটো প্ৰেডিক্ট কৰা মতে 94 ফৰ আনৰিজাৰ্ভ ঠিক আছে, আনৰিজাৰ্ভ আৰু 92 ফৰ OBC কেটেগৰী। আৰু বাকীখিনি ছেইমেই হ'ব মানে, ইয়াৰ ওচৰা-ওচৰি থাকিব মানে, ইয়াতকৈ কম হ'ব নোৱাৰে। আৰু যদি আপোনালোকে যদি ST হিলছ যদি হয়, যদি 90+ স্ক'ৰ কৰিছে তেতিয়াহ'লে মানে সম্ভাৱনা আছে আপোনালোকৰ পোৱাৰ। আৰু বেছিভাগ যদি কাট অফ যদি ক'ব যাওঁ আমাৰ 94তকৈ তলত আহিব নোৱাৰে, মেইন কাট অফ 94 ইজ বৰ্ডাৰ লাইন ঠিক আছে। গতিকে এইটোৱে আজি আমাৰ এনালিচিছ ভিডিঅ'। আপোনালোকে হেল্থৰ পৰীক্ষাটোত যদি আপোনালোকে কিমান পাইছে 90
ফ'ৰ পাইছে, ঠিক আছে। 94 মানে 47টা যদি কাৰেক্ট কৰিছে তেতিয়াহ'লে আপোনালোকৰ পোৱাৰ সম্ভাৱনা আছে। গতিকে আজিলৈ এইটোৱে আছিল আমাৰ এনালাইচিছ ভিডিঅ'। যদি ভিডিঅ'বোৰ চাই ভাল পায় আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপোনালোকেও কমেণ্ট কৰি জনাব যে আপোনালোকৰ মতে কিমান কাট অফ যাব পাৰে। আমি এনালাইচিছ কৰি পোৱা মতে ইমানখিনি কাট অফ যাব লাগে, ইয়াতকৈ কম যাব নালাগে। গতিকে এয়া আছিল ভিডিঅ'টো। ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ।